আমি এই ইডেন গার্ডেন ম্যানেজমেন্ট সোসাইটিৰ তৰফৰ পৰা আমাৰ ইডেন গাৰ্ডেনৰ আৱাসীসকলে মিলি আমাৰ ৭৯তম স্বাধীনতা দিৱস আমি পালন কৰিলোঁ। এই চেগতে আমাৰ যিসকল নিউজ চেনেল বা পৰ্টেলে আহি আমাৰ এটা সাক্ষাৎকাৰ ল'লে তেখেতসকলক মই প্ৰথমতে ধন্যবাদ জনাইছোঁ। আৰু যি বীৰ মহান যোদ্ধাসকলে ফ্ৰীডম ফাইটাৰ্ছসকলে অশেষ কষ্ট কৰি আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছৰ পৰাধীনতাৰ পৰা মুকলি কৰিলে, তেওঁলোকক মই মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তেওঁলোকৰ এই অশেষ কষ্টৰ কাৰণে আজি আমি মুকলি আকাশৰ তলত ঘূৰি ফুৰিব পাৰিছোঁ, আমি স্বাধীনতা লাভ কৰিছোঁ। আৰু বিশেষ নকওঁ মই, এই আমাৰ যিসকল আৱাসী ইয়াত আহিলে আমি বৰ উলহ মালহেৰে আমি এই স্বাধীনতা দিৱস পালন কৰিছোঁ। তেখেতসকলকে মই মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। জয় অসম, জয় হিন্দ, জয় হিন্দ। আজি 79 ইণ্ডিপেণ্ডেন্ট ডে, তো আপুনি আজি ইডেন গাৰ্ডেনত হেৰি পাতিছে মানে পতাকা উত্তোলন হয়, তো কি ক'ব? আজি আমি ইডেন গাৰ্ডেন মেনেজমেণ্ট ছ'চাইটিয়ে প্ৰতি বছৰে স্বাধীনতা দিৱস পালন কৰি আহিছোঁ। এইবেলিও আমি ৭৯তম স্বাধীনতা দিৱস ইডেন গাৰ্ডেন মেনেজমেণ্ট ছ'চাইটিয়ে ইডেন গাৰ্ডেনবাসীৰ সহযোগত আজিৰ এই স্বাধীনতা দিৱস উদযাপন কৰিছে। মই এই স্বাধীনতা দিৱসৰ আজিৰ এই মঞ্চৰ পৰাই সকলোকে এই দিৱসৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। লগতে স্বাধীনতা সংগ্ৰামী বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আজি ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে আমি শেষ কৰিলোঁ। ৰাতিপুৱাৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ সামৰণি পৰিল। ৰাতিপুৱাৰ কাৰ্যসূচীত আছিলে আমাৰ পতাকা উত্তোলন, আৰু পতাকা উত্তোলনৰ সফল সামৰণি কৰাৰ পিছতে আমাৰ সন্ধিয়া বিভিন্ন কাৰ্যসূচী আছে। সন্ধিয়া কণ কণ ল'ৰা ছোৱালীৰ মাজত বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। লগতে পুৰুষ আৰু মহিলাৰ মাজতো বিভিন্ন ধৰণৰ খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰা হৈছে। লগতে এখনি মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। আৰু এই প্ৰতিযোগিতাৰ শেষত আমাৰ আমন্ত্ৰিত শিল্পী আছে, তেওঁ গীত পৰিৱেশন কৰিব। লগতে নিশা আমাৰ ইয়াত লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। এইখিনি ক'বলৈ মানে হেৰি স্বাধীনতা দিৱস না আমি ইয়াতে আমি প্ৰতিটো অনুষ্ঠানে যিখিনি 15 আগষ্টতে হওক বা আমাৰ গণতন্ত্ৰ দিৱসতে হওক আমি উলহ মালহেৰে পালন কৰোঁ। ইয়াৰ জৰিয়তে আমি দেশবাসীক আমাৰ যিটো স্বাধীনতা সংগ্ৰামীসকলৰ যিটো ত্যাগ, সেই ত্যাগটোক আমি সোঁৱৰণ কৰোঁ। আৰু প্ৰতিটো অনুষ্ঠানে খুব উলহ মালহেৰে আমি ইয়াতে উদযাপন কৰোঁ। আমি এইটো দেশবাসীক জনাব বিচাৰিছোঁ যে আমি ইডেন গাৰ্ডেন ছ'চাইটিয়ে আমি দেশৰ প্ৰতি আনুগত্য, দেশ মাতৃৰ প্ৰতি আনুগত্য আমি জনাইছোঁ। প্ৰতি বছৰে আমি কৰোঁ, উলহ মালহেৰে কৰোঁ। ধন্যবাদ। আজি আমি ইডেন গাৰ্ডেন মেনেজমেণ্ট ছ'চাইটিয়ে আমি স্বাধীনতা দিৱস পালন কৰিবলৈ কিছু যা যোগাৰ কৰিলোঁ আৰু খুব ধুনীয়াকৈ হৈ গ'ল। আৰু ইয়াৰ লগত মই অসমৰ ৰাইজলৈ বা ভাৰতবৰ্ষৰ ৰাইজলৈ এটাই বাৰ্তা দিব বিচাৰোঁ যে স্বাধীনতা আমাক দিবৰ কাৰণে যিসকল ফ্ৰীডম ফাইটাৰ্ছে আহুতি দিছিলে, তেখেতসকলে যিখিনি কৰিব লাগে সেইখিনি কৰি গ'ল। কিন্তু মই ভাবোঁ যে এতিয়া আমাৰ বহুত ৰেছপঞ্চিবিলিটি আছে যাতে আমি সেইখিনি ইকুৱেলিটি হওক, জাষ্টিছ হওক, যিখিনি পৰ্যায়ত আজি আমাৰ অসমখনেই হওক বা ভাৰতবৰ্ষখনে পিছ পৰি আছে, সেইখিনি আগুৱাই নিয়া দায়িত্বটো আমাৰ। আমি দেখিবলৈ পাইছোঁ বহু সময়ত যে
যিকোনো কাম এটা কোনোবা এজনে আৰম্ভহে কৰিব পাৰে, কিন্তু সকলোৰে সমানে দায়িত্ব থাকে এই কামটো এটা ভাল আঞ্জাম দিয়া। সেইকাৰণে মই এইখিনি ক'ব বিচাৰোঁ যে আমাৰ ৰেছপনচিবিলিটি, আমি এইটো নিজৰ গাত ল'ব লাগিব, আমি আগুৱাই যাব লাগিব। আৰু আমাৰ যি এতিয়াৰ প্ৰজন্ম আছে, নতুন প্ৰজন্ম, তেখেতসকলক মই এইটোৱে ক'ব বিচাৰোঁ যে তেওঁলোকে ভাল দিশত আগবাঢ়ক। বহুত দেখিছোঁ ল'ৰা ছোৱালী আজিকালি বেয়া দিশলৈ গৈছে, বেয়া কামত লিপ্ত হৈছে। তেখেতসকলক ঘূৰি আহিবলৈ অনুৰোধ কৰিছোঁ। আৰু দেশৰ কাৰণে, দেশৰ ভালৰ কাৰণে যি আহুতি আমাৰ আগৰ ফ্ৰীডম ফাইটাৰ্ছখিনিয়ে দি গৈছিল, তেখেতসকলৰ আহুতি, তেখেতসকলৰ যিখিনি কামনা কৰিছিল সেইখিনি যাতে পূৰা কৰিব পাৰোঁ। ধন্যবাদ। 79 ইণ্ডিপেণ্ডেণ্ট ডে, তো আপুনি শায়েৰীও শুনিলোঁ আপোনাক, তো আজি কি ক'ব আপুনি? মই এটা সুন্দৰ শ্বেৰ এটা আছে, মই সেই সুন্দৰ শ্বেৰ দিয়ে মই আৰম্ভ কৰিব বিচাৰিছোঁ। বহুতখিনি আগতে ফ্ৰীডম মুভমেণ্টৰ সময়ত বহুতে ষ্ট্ৰাগল কৰিলে, নিজৰ জীৱন দিলে, আমি তেওঁলোকক মনত কৰিব লাগে আজি। আৰু সেই সময়ত পণ্ডিত জৱাহৰলাল নেহৰু তেখেতেও মানে স্পীচত কৈছিলে আগলৈ এটা ফিউচাৰ, খুব ব্ৰাইট ফিউচাৰ আমি আশা কৰোঁ আৰু প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যাতে আমি কাম কৰি যাম আৰু ৰাইজৰ প্ৰতিনিধি হিচাপে আমি কৰিম। মই সেইকাৰণে ছামথিং যদি কিবা ভাল হয়, ভালতকৈ আৰু ভাল আমি আশা কৰিব লাগে, নহয় জানো? গতিকে এটা খুব সুন্দৰ শ্বেৰ আছে, মই মনত কৰিছোঁ আজি। বেহতৰ से बेहतर की तलाश करो, मिल जाए नदी तो समुंदर की तलाश करो। बेहतर से बेहतर की तलाश करो, मिल जाए नदी तो समुंदर की तलाश करो। वो पल भी आएगा जिस पल का है इंतज़ार आपको, बस खुद पे भरोसा और वक्त पे एतबार करो। গতিকে আজিকালি বহুত বিভাজন হৈছে, বহুত ডিফাৰেঞ্চেছ হৈছে। মই এটা মেছেজ অফ পিচে দিব বিচাৰিছোঁ। যিমান পাৰোঁ মানুহে সকলোৱে মিলি জুলি থাকিব লাগে, ইউনিভাৰ্চেল ব্ৰাদাৰহুডটো মই কামনা কৰিছোঁ। এইটোৱে মই মেছেজ দিব বিচাৰিছোঁ। থেংক ইউ। থেংক ইউ।